হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মই বনাবলৈ গৈ আছোঁ পিঁয়াজি পকৰি। এয়া চাওক, বেচন লৈছোঁ, পিঁয়াজ জলকীয়া লৈছোঁ। কিবা খাব মন গ'ল, ভাবিলোঁ পিঁয়াজি পকৰিকে বনাই খাওঁ। আৰু ফ্ৰেণ্ডছ, ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। এয়া চাওক, পিঁয়াজ জলকীয়া বেচন, তাত সম পৰিমাণৰ নিমখ হালধি গুড়ি দি লৈছোঁ। এতিয়া আমি এইখিনি পানীৰে আমি বেটাৰ তৈয়াৰ কৰিম পিঁয়াজি পকৰি বনাবলৈ। ফ্ৰেণ্ডছ, আপোনালোকেতো সকলোৱে বনাব জানেই, কিন্তু মই কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱালোঁ। এয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকে একেলগে পানী দি নিদিব, নহ'লে বেছি পনীয়া হৈ যাব। অলপ অলপকৈ দি এইখিনি বেটাৰ তৈয়াৰ কৰিব। এয়া চাওক, মই কেৰাহী পাতি দি দিছোঁ। ইয়াত ৰিফাইন তেল দিছোঁ। তাৰপিছত আমি যিখিনি বেটাৰ তৈয়াৰ কৰিছিলোঁ পকৰি বনাবলৈ, তাত দি দিছোঁ। এয়া চাওক, ভাজি আছোঁ এতিয়া। ফ্ৰেণ্ডছ, এনেকৈ বনাই খাব ভাল লাগে। এতিয়া আমাৰ হৈ গ'ল। এয়া চাওক ফ্ৰেণ্ডছ, আপোনালোকেও এনেকৈ বনাই খাব, বহুত ভাল লাগে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।